रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। प्रिय दर्शकबृन्द, আপোনালোক আটাইলৈকে জনাইছো শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক আটাইৰে ওপৰত শান্তি বৰ্ষিত হওক। আমাৰ এই কোৰআন অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 64তম খণ্ডলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে আদৰণি জনাইছো। আমাৰ এই অনুবাদৰ ধাৰাবাহিকতা চলি আহি আছে কোৰআন মজিদৰ ৩ নং সূৰা আলে ইমৰানৰ ওপৰত। ইতিমধ্যে যোৱাটো খণ্ডত মহান আল্লাহে আমাক 148 নং আয়াত অতিক্ৰম কৰাইছে। আমি 148 নং আয়াতত আমি দেখিলোঁ যে আল্লাহে যিসকল কৰ্তব্যপৰায়ণ লোক, যিসকল মুহচিন, তেখেতসকলক আল্লাহে ভাল পায় আৰু এই পৃথিৱী আৰু আখেৰত দুয়োটা অৱস্থাতে আল্লাহে তেওঁলোকৰ সদায় ভাল কৰি ৰাখে। গতিকে সেই একে ধাৰাবাহিকতাৰে আহক ইনশাআল্লাহ আৰম্ভ কৰোঁ সূৰা আলে ইমৰানৰ 149 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইয়া আইয়ুহাল্লাযীনা আমানু ইন তুতিউল লাযীনা কাফারু ইয়ারুদ্দুকুম আলা আকাবিকুম ফাতানকালিবু খাসিরিন। ইয়াত মহান আল্লাহে মুমিনসকলক উদ্দেশ্য কৰি কৈছে, ইয়া আইয়ুহাল্লাযীনা আমানু, হে বিশ্বাস আনুতাসকল, ইন তুতিউ, যদিহে তোমালোকে অনুসৰণ কৰা, মানি চলা, তোমালোকে যদি ফ'ল' কৰা, আল্লাযীনা কাফাৰু, যিসকলে অবিশ্বাস কৰিছে, অৰ্থাৎ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে লৈ অহা এই কোৰআনৰ বাণী যেতিয়া মানুহৰ মাজত প্ৰচাৰ কৰি দিয়া হ'ল, সেই মানুহৰ মাজৰ যিসকলে আল্লাহৰ এই বাণীক অস্বীকাৰ কৰিছে, তেনে লোকসকলক যদি হে মুমিনসকল তোমালোকে যদি তেনে লোকসকলক অনুসৰণ কৰা, ইয়াৰুদ্দুকুম আলা আকাবিকুম, নিশ্চিতভাৱে তোমালোকক সিহঁতে ঘূৰাই লৈ যাব, আলা আকাবিকুম, তোমালোকৰ গুৰুহাৰ ওপৰত ভৰ দিয়াই তোমালোকক টাৰ্ণ বেক কৰাই দিব। ফাতানকালিবু খাসিৰিন, তেতিয়া তোমালোক নিঃসন্দেহে তোমালোক তেতিয়া ক্ষতিগ্ৰস্ত হৈ পৰিবা। বালিল্লাহু মাওলাকুম, কিন্তু মূল কথাটো হৈছে যে আল্লাহু মাওলাকুম, তোমালোকৰ অভিভাৱক হৈছে আল্লাহ, ওহুৱা খাইৰুন নাছিৰিন, আৰু তেখেতেই হৈছে সকলোতকৈ উত্তম সহায়কাৰী। খাইৰুন নাছিৰিন, আল্লাহেই হৈছে উত্তম সহায়কাৰী। তাৰ পাছৰ আয়াতত কৈছে, সানুলকি ফি কুলুবি আল্লাযীনা কাফাৰু ৰুবা, সানুলকি ফি কুলুবি আল্লাযীনা কাফাৰু আর ৰুবা, যিসকলে অবিশ্বাস কৰিছে সিহঁতৰ অন্তৰত আল্লাহে কৈছে যে আমি আতংকৰ সৃষ্টি কৰি দিম। আর ৰুবা ফি কুলুবি, সিহঁতৰ অন্তৰত, আল্লাযীনা কাফাৰু, যিসকলে অবিশ্বাস কৰিছে। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দ্বাৰা প্ৰচাৰিত এই বাণীক যিসকলে অস্বীকাৰ কৰিছে, আল্লাহে কৈছে সিহঁতৰ অন্তৰত আমি আতংকৰ সৃষ্টি কৰি দিম। বিমা আশৰাকু বিল্লাহি, এই আতংকৰ সৃষ্টি কৰাৰ কাৰণ যেহেতু আশৰাকু বিল্লাহি, সিহঁতে আল্লাহৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিছে, আল্লাহৰ সৈতে সিহঁতে শিৰ্ক কৰিছে। মা লাম ইউনাজ্জিল বিহি সুলতানান,
মা লাম ইউনাজ্জিল বিহি, এই যে ইহঁতে অংশীদাৰিত্ব স্থাপন কৰিছে সেই সম্পৰ্ক লৈ আল্লাহে কোনো ধৰণৰ দলিল সিহঁতৰ প্ৰতি আল্লাহে নাজিল কৰা নাই। মা লাম ইউনাজ্জিল বিহি চুলতানান, কোনো ধৰণৰ দলিল আল্লাহে নাজিল কৰা নাই, অৱতৰণ কৰা নাই। যিবোৰ বিষয়ক লৈ সিহঁতে আল্লাহৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিছে সেই বিষয়সমূহৰ ওপৰত মহান আল্লাহে কোনো ধৰণৰ দলিল অৱতীৰ্ণ কৰা নাই, নাজিল কৰা নাই। ৱামা ৱাহুমুন নাৰ, আৰু নিশ্চিতভাৱে সিহঁতৰ ঠিকনা হ'ব জাহান্নামৰ জুই। জাহান্নামৰ জুইয়েই হ'ব সিহঁতৰ ঠিকনা। ৱা বিইছা মাছৱা জালিমিন, আৰু এই ঠিকনা অন্যায়কাৰীসকলৰ বাবে, জালিমসকলৰ বাবে যথেষ্ট ভয়ংকৰ ঠিকনা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইয়াত কেইবাটাও বিষয়, গুৰুত্বপূৰ্ণ বিষয় আছে, যিকেইটা বিষয়ৰ চৰ্চা অনাৰ প্ৰয়োজন আছে, অন্যথা বহুতো কথা ইয়াৰ পৰা আমাৰ মুকলি নহয় বিষয়বোৰ। প্ৰথম কথাটো হৈছে যে এই গুৰুহাৰ ওপৰত যি ঘূৰি দিয়াৰ কথাটো কৈছে বিশ্বাসীসকলক, যদি তোমালোকে অবিশ্বাসকাৰীসকলক অনুসৰণ কৰা তেতিয়া তোমালোকক গুৰুহাৰ ওপৰত তোমালোকক টাৰ্ণ বেক কৰাই দিব, ঘূৰাই দিব। এইটো এটা চিম্বলিক কথা। ঘূৰাই দি তোমালোকক ক্ষতিগ্ৰস্ত কৰি পেলাব। পৰিস্থিতিটো এনেকুৱা, যিটো সময়ত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত এই কিতাপ, এই কোৰাণ নাজিল হৈছিল, তাৰ আগৰ যিসকল ঈসা আলাইহিস সালামৰ অনুসাৰী আছিল তেখেতসকলে কিতাপৰ কোনো মৰ্যাদা নাৰাখিলে। সেই লোকসকলৰ মাজলৈকে এই কিতাপ আহিছিল আল্লাহৰ মনোনীত বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ মাধ্যমত। গতিকে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ কথাক সঁহাৰি জনাই যিসকলে বিশ্বাস স্থাপন কৰিছিল তেওঁলোকেই হৈছে মুমিন, আৰু মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ কথাক যিসকলে অগ্ৰাহ্য কৰিছিল তেওঁলোককে আল্লাহে কাফিৰ বুলি ইয়াত কৈ আছে। গতিকে এই গুৰুহাত ঘূৰাই দিয়াৰ বিষয়টো হৈছে যে ইতিমধ্যে তেওঁলোকে যিহেতু ঈসা আলাইহিস সালামৰ অনুসাৰীসকলে কিতাপৰ কোনো মৰ্যাদা নাৰাখি স্বয়ং নবীজনকে তেওঁলোকে মান্য বনাই লৈছিল, আল্লাহৰ পুত্ৰ বুলি কৈছিল তেওঁলোকে। গতিকে এই কোৰাণৰ কথা যদি আজি তোমালোকে বিশ্বাস নকৰা তেতিয়াহ'লে তোমালোকক সেই আগৰ অৱস্থালৈ ঘূৰাই লৈ গুচি যাব, অৰ্থাৎ তোমালোকক চিৰ্ক কৰিবলৈ বাধ্য কৰাই দিব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইয়াত কাৰণটো কৈছে যে বিমা আশৰাকু আল্লাযিনা কাফাৰুৰ ৰুবা, তেওঁলোকৰ অন্তৰত আতংকৰ সৃষ্টি কৰিব। বিমা আশৰাকু বিল্লাহি, যেহেতু সিহঁতে আল্লাহৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিছিল। অংশীদাৰিত্ব স্থাপন কিদৰে কৰিছিল? তেখেতসকলে আল্লাহৰ দ্বাৰা মনোনীত নবী ৰসুল ঈসা আলাইহিস সালামক তেওঁলোকৰ মান্য বনাই লৈছিল, আল্লাহৰ পুত্ৰ বুলি দাবী কৰিছিল। তেওঁলোকৰ মান্য, আল্লাহৰ বাৰ্তাবাহককে তেওঁলোকে মান্য কৰি লৈছিল। গতিকে এই যি আশৰাক, চিৰ্কৰ যি বিষয় ইতিমধ্যে আমি পঢ়ি আহিছোঁ সূৰা আলে ইমৰানৰ 79-80, 79 আৰু 80 নম্বৰ আয়াতটো যদি আমি অলপ ঘূৰি গৈ পুনৰ চৰ্চালৈ আনো, বিষয়বস্তু নিশ্চিতভাৱে আমাৰ বাবে আৰু কিছু ইনশাআল্লাহ স্পষ্ট হ'ব। ইয়াত আল্লাহে কথাখিনি এনেকুৱা ধৰণৰ কৈছিল, মা কানা লি বাসারিন আন ইউতিয়াহুল্লাহুল কিতাবা ওয়াল হুকমা ওয়ান নুবুওয়াতা সুম্মা ইয়াকুলু লিন-নাসি কুনু ইবাদাল্লি মিন দুনিল্লাহি ওয়ালাকিন কুনু
রাব্বানিয়িনা বিমা কুনতুম তুআল্লিমুনাল কিতাবা ওয়া বিমা কুনতুম তাদরুসুন। ইয়াত কোৱা গৈছিল এনেধৰণৰ যে কোনো পুৰুষৰ বাবে এই কথাটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে যাক আল্লাহে কিতাপ দিছে, কিতাপৰ বুজ দিছে আৰু নবুৱত দিছে, তাৰ পাছত তেনে মানুহে কেতিয়াও নকয় যে তোমালোকে মোৰ আল্লাহৰ উপৰিও মোৰ ইবাদত কৰা, মোক মান্য কৰি লোৱা। তেনে পুৰুষৰ বাবে কেতিয়াও সম্ভৱ নহয়। কিয়নো বিমা কুনতুম তুআল্লিমুনাল কিতাবা, যেহেতু তোমালোকক এই কিতাপৰ শিক্ষা দিয়া গৈছে, ওয়া বিমা কুনতুম তাদরুসুনা, আৰু যেহেতু তোমালোকে এই কিতাপ পঢ়িছা। গতিকে মূল বিষয়বস্তু হৈছে সদায় কিতাপ। বাৰ্তাবাহকসকলৰ কাম হৈছে একমাত্ৰ এই কিতাপৰ বাৰ্তা মানুহৰ মাজত প্ৰচাৰ কৰা, নিজৰ পৰা কোনো ধৰণৰ কথা নকয়। আমি ইতিমধ্যে পাইছোঁ ওয়ামা মুহাম্মাদুন ইল্লাৰ ৰসুল, মুহাম্মদ এজন বাৰ্তাবাহকৰ বাদে আন একো নহয়। বাৰ্তাবাহক, আমি অলপ ভালদৰে গভীৰভাৱে চিন্তা কৰিব লাগিব। বাৰ্তাবাহক, তেখেতে আল্লাহৰ একমাত্ৰ বাৰ্তা হে লৈ আহিছে, তাৰ বাহিৰে মুহাম্মদ একো নহয় বুলি আল্লাহে আয়াতত কৈছে। গতিকে ঈসা আলাইহিস সালামৰ অনুসাৰীসকলে যিদৰে তেখেতসকলৰ ৰসুলগৰাকীক মান্য কৰি লৈছিল, আমি চোৱাৰ বিষয় যে আমি এই বাৰ্তাৰ উপৰিও আমাৰ ৰসুলগৰাকীক কিবা কাৰণত আমি সেই ভুলৰ পুনৰাবৃত্তি কৰিছোঁ নেকি? অনিচ্ছা সত্ত্বেও ক'বলৈ বাধ্য হৈছোঁ, আয়াতৰ অন্যথা আয়াতৰ চৰ্চাৰ দাবী পূৰ্ণ নহ'ব। যে আজি আমি যি ধৰ্মীয় সমাজ ব্যৱস্থাৰ মাজত আছোঁ তাত কিতাপ নাই, বৰং কিতাপৰ বাহিৰৰ বিভিন্ন বস্তুৰ দ্বাৰা আমাক আৱৰি ৰখা গৈছে। মূল বিষয়বস্তু হৈছে সুন্নতে ৰসুল, আমাৰ বিশ্বাসৰ। কিন্তু আচৰিত হ'ব লগা বিষয় যে সুন্নতৰ ৰসুলৰ কোনো ধৰণৰ কথা বতৰা পবিত্ৰ কোৰাণত নাই। আমাৰ বাৰ্তাবাহকগৰাকীৰ ব্যক্তিগত কোনো সুন্নতৰ বিষয়ৰ আলোচনা পবিত্ৰ কোৰাণত নাই। পবিত্ৰ কোৰাণত আছে সুন্নাতুল্লাহ, আল্লাহৰ সুন্নত, আৰু নিশ্চিতভাৱে আমাৰ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে আল্লাহৰ সুন্নতকে বাস্তৱায়ন কৰি আমাৰ মাজত প্ৰচাৰ কৰি গৈছে। উৎস হৈছে একমাত্ৰ কিতাপ, কাৰণ তেখেত বাৰ্তাবাহকৰ বাদে আন একো নহয় বুলি কোৱা আছে আল্লাহে। গতিকে বাৰ্তাবাহক একমাত্ৰ তেখেতে এই বাৰ্তা লৈ আহিছে, আৰু সেই কামেই তেখেতে আমাৰ মাজত কৰি গৈছে। গতিকে আমি মন কৰিবলগীয়া বিষয় যে গুৰু হোৱাৰ ওপৰত আৰু কৈছে যে যদি তেখেতৰ মৃত্যু হয় বা তেখেতক যদি হত্যা কৰা হয়, তেতিয়া তোমালোকে পুনৰ তোমালোকৰ গুৰু হোৱাৰ ওপৰত ঘূৰি যাবা নেকি? এই আয়াতবোৰে কিহৰ অৰ্থ বহন কৰিছে? ঘূৰি কলৈ যাম? তাৰ মানে ইতিমধ্যে ঈসা আলাইহিস সালামক যি অৱস্থা গৈছিল, আল্লাহৰ বাৰ্তা, আল্লাহৰ কিতাপৰ বাৰ্তাৰ মৰ্যাদা নাৰাখি স্বয়ং ৰসুলগৰাকীকে যেহেতু মান্য কৰি লৈছিল, আল্লাহৰ পুত্ৰ কৰি লৈছিল, সেই হিচাপে তেখেতক ব্যক্তিগতভাৱে মান্য কৰি লৈছিল। গতিকে আমি আল্লাহৰ পুত্ৰ বুলি ভবা নাই যদিও এই কিতাপৰ উপৰিও আমি কিবা কাৰণত আমি সেই ভুলৰ পুনৰাবৃত্তি কৰিছোঁ নেকি কিতাপৰ বাহিৰলৈ গৈ? প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট গুৰুত্বপূৰ্ণ কথা, কাৰণ শিৰ্কৰ ওপৰত আপোনালোকেও ভাল ধৰণে জানে, এই কিতাপৰ ওপৰত বাৰে বাৰে কৈ আছে আল্লাহৰ কথা সদায় ৱাহিদ, আল্লাহৰ কিতাপ ৱাহিদ, আল্লাহৰ কথা ৱাহিদ। আল্লাহৰ কথাৰ সৈতে পৃথিৱীৰ কাৰো কথা কেতিয়াও আমি ইয়াত সংযোজন কৰিব নোৱাৰিম।
কৰিলে আমি ভয়ংকৰ বিপদৰ যে সন্মুখীন হ'ব লাগিব তাত কোনো সন্দেহ নাই। গতিকে বিভিন্ন অভিমতেৰে মহান আল্লাহে এই কথাবোৰ আমাক বাৰম্বাৰ আমাক সকীয়াই দি আছে। সেয়েহে কৈছে যে কাফাৰু বিমা আশৰাকু বিল্লাহি মা লাম ইউনাজ্জিলা বিহি সুলতানান। আজি আমি সুন্নতে ৰসুলক লৈ যিদৰে আজি আমি আমাৰ ধৰ্মক লৈ ব্যস্ত হৈ পৰিছোঁ, এই সুন্নতে ৰসুলৰ দলিল কিন্তু আল্লাহৰ ফালৰ পৰা অহা নাই। আল্লাহে কৈ দিছে ইয়াতে মা লাম ইউনাজ্জিলা বিহি সুলতানান, কোনো ধৰণৰ দলিল আল্লাহে কিন্তু আমাৰ আজি যি বিশ্বাসত আমি চলি আহিছোঁ তাৰ দলিল কিন্তু আল্লাহৰ তৰফৰ পৰা অহা নাই বুলি স্পষ্ট কৰি দিছে। ওয়ামা হুমুন নাৰ, কি ভয়ংকৰ কথা, তেওঁলোকৰ ঠিকনা কিন্তু আল্লাহে জাহান্নাম বুলি কৈ আছে, জুই বুলি কৈ আছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইয়াত কোনো সমৰ্থন বিৰোধৰ কথা নাই। পবিত্ৰ কোৰাণে আমাক যি বাৰ্তা দিছে সেই বাৰ্তা আমি মুকলি কৰি দিছোঁ। পবিত্ৰ কোৰাণে কৈছে যে দলিল দিয়া নাই। আজি আমি যি বিশ্বাস ৰাখিছোঁ তাৰ ওপৰত কোনো দলিল দিয়া নাই। গতিকে আমি মনত ভাবি ল'লেই নহ'ব বহুতো কথা। গতিকে যি কি নহওক, আমি আশা ৰাখিম বিষয়বস্তুবোৰ আপোনালোকেও প্ৰত্যেকেই চিন্তাৰ চৰ্চালৈ আনক। আল্টিমেট কিতাপ, আমাৰ মূল উৎস কিতাপ, ইয়াত বাৰম্বাৰ এই কথাখিনিয়ে কৈ গৈছে যে বিমা কুন্তুম তুআল্লিমুন আল কিতাবা, এই কিতাপৰ বিষয়ে কৈছে। ওয়া বিমা কুন্তুম তাদৰুছুন, এই কিতাপৰ কথাই কৈছে, যিহেতু কিতাপ তোমালোকে পঢ়িছা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আশা ৰাখিম বিষয়বস্তুৰ গভীৰতা আৰু বিপদৰ শংকাৰ দিশে লক্ষ্য ৰাখি আমিও যাতে প্ৰত্যেকে এই বিষয়বোৰ ভাল ধৰণে চিন্তা কৰোঁ। যি কি নহওক, তাৰ পাছত মহান আল্লাহে কৈছে ওয়ালাকাদ সাদাকাকুমুল্লাহু ওয়াদাহু, আৰু আল্লাহে সত্য কৰি দেখুৱালে ওয়াদাহু, তেখেতৰ যি ৱাদা, তেখেতৰ যি প্ৰতিজ্ঞা, সেই প্ৰতিজ্ঞা আল্লাহে সত্য কৰি দেখুৱালে। ইজ তাহুশ্বুনাহুম বিইজনিহি, যেতিয়া তোমালোকে সিহঁতক হত্যা কৰিছিলা আল্লাহৰ অনুমতি সাপেক্ষে। ইয়াতো আমি মন কৰিবলগীয়া বিষয় আছে। পবিত্ৰ কোৰাণে বাৰে বাৰে কৈ আছে যে আল্লাহৰ এই বাণী উন্মুক্ত কৰি দিয়া গৈছে, যাৰ ইচ্ছা আছে ইয়াক মানিব, যাৰ ইচ্ছা নাই ইয়াক নামানিব। আল্লাহৰ আয়াতে কৈ আছে। যেহেতু আমি প্ৰত্যেকেই তেখেতৰ ওচৰলৈ ঘূৰি যাব লাগিব, আল্লাহৰ ওচৰত, গতিকে আল্লাহৰ পৰা আমি কোনো হাৰি যাব নোৱাৰিম। কিন্তু এই দুনিয়াত কোনো জোৰ জবজ নাই, কোনো জোৰ জবজ নাই। আৰু এই দিন লৈও আল্লাহে বাৰে বাৰে কৈছে লা ইকৰাহা ফিদ্দিন, আল্লাহৰ এই মনোনীত জীৱন ব্যৱস্থাক লৈ কোনো ধৰণৰ জবৰদস্তি নাই। গতিকে এনেকুৱাবোৰ কথা যেহেতু আহিছে, গতিকে এই দিন প্ৰতিষ্ঠাৰ নামত ৰক্তাক্ত এটা অৱস্থা কৰি কোনো যুদ্ধ বিগ্ৰহৰ প্ৰকৃততে অৱকাশ নাই। যদিও আল্লাহে কিন্তু এই কোৰাণৰ দ্বাৰা সেল্ফ ডিফেন্স আল্লাহে পাৰমিট কৰিছে। হত্যাৰ বিনিময়ত হত্যা, আল কিসাস আমি পঢ়ি আহিছোঁ। হত্যাৰ বিনিময়ত হত্যা আল্লাহৰ দ্বাৰা কিন্তু অনুমোদন আছে। অন্যথা আমি যদি বিনা কাৰণত কোনোবা এজনক হত্যা কৰোঁ, সমগ্ৰ বিশ্বৰ মানুহক হত্যা কৰাৰ দৰে অপৰাধ হ'ব বুলি এই কোৰাণে আমাক জানিবলৈ দিছে। গতিকে এই দিন প্ৰতিষ্ঠা কৰালৈ প্ৰকৃততে বাস্তৱ অৰ্থত ৰক্তাক্ত পৰিৱেশেৰে তৰোৱাল দা কুঠাৰ লৈ কিন্তু কোনো যুদ্ধৰ অৱকাশ প্ৰকৃততে এই কোৰাণে দিয়া নাই। এই দিশবোৰ আমি মন কৰিব লাগিব। সেয়েহে ইয়াত কোৱা গৈছে ইজ তাহুশ্বুনাহুম বিইজনিহি, নিশ্চিতভাৱে বিশ্বাসীসকলৰ কাৰোবাক হত্যা কৰিছিল, তাৰ বিনিময়তহে
সম পৰিমাণৰ সমতা স্থাপন কৰিবৰ কাৰণে এই হত্যা হৈছিল, আত্মৰক্ষাৰ কাৰণে। ইতিমধ্যে আমি আয়াত পাই আহিছিলোঁ যে পুৱতি নিশাতেই ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ পৰিয়ালক এৰি নিজৰ আত্মৰক্ষাৰ বাবে মুমিনসকলে কোন কোন স্থানত অৱস্থান গ্ৰহণ কৰিব সেই বিষয় লৈ আমি ইতিমধ্যে আয়াত পাই আহিছোঁ। আত্মৰক্ষা ইছলামত পাৰ্মিচিবল, হত্যাৰ বিনিময়ত হত্যা ইছলামত পাৰ্মিচিবল, কিন্তু দিন প্ৰতিষ্ঠান নামত যুদ্ধ বিগ্ৰহ পবিত্ৰ কোৰাণে প্ৰকৃততে আমাক অনুমোদন দিয়া নাই। বিষয়বস্তুবোৰ আমি গভীৰতালৈ আমি যাব লাগিব, চাব লাগিব। গতিকে কৈছে ইজ তাহুছুনাহু বিইজনিহি হাত্তা ইজা ফাছিলতুম, যেতিয়া তোমালোকৰ পদস্খলন হৈছিল, ৱা তানাজাতুম ফি আমৰি, আৰু তোমালোকক দিয়া আদেশ, তোমালোকক দিয়া হুকুমক লৈ তোমালোকৰ মাজত যিহেতু বিতৰ্ক হৈছিল, ৱা আসাইতুম মিন বাদি, আৰু তোমালোক অবাধ্য হৈছিলা, মিন বাদি মা আৰাকুম মা তুহিব্বুনা, মিন বাদি তাৰ পাছত যেতিয়া তোমালোকে ভাল পোৱা বস্তু কিবা দেখা পালা, তেতিয়া তোমালোকৰ ওপৰত দিয়া আদেশ কক লৈ তোমালোকে বিতৰ্ক কৰা আৰম্ভ কৰিলা আৰু তোমালোক অবাধ্য হৈ পৰিলা। তাৰ পাছতো কৈছে মিনকুম মাই ইউৰিদুদ দুনিয়া, যদিও সেই গ্ৰুপটোত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যিসকলক পুৱতি নিশাতে ওলাই গৈ তেওঁলোকৰ আত্মৰক্ষাৰ বাবে যি স্থান দেখুৱাই দিছিল, সেই গ্ৰুপৰ মাজতো কৈছে যে মিন কুম, সেই তোমালোকৰ মাজতো মাই ইউৰিদুদ দুনিয়া, এনে মানুহ আছে যি এই ৰঙীন পৃথিৱীক বাসনাক বিচাৰে, লালস কৰে। ৱা মিনকুম, আৰু তোমালোকৰ মাজৰে মাই ইউৰিদুল আখিৰা, আৰু এনে মানুহ আছে যিসকলে পৰকালৰ আশা কৰে, পৰকাল বিচাৰে। সুম্মা সাৰাফতুম আনহুম, তাৰ পাছত তোমালোকক সিহঁতৰ পৰা যেতিয়া আঁতৰাই দিলে, লিয়াবতালিয়াকুম, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে। যেতিয়া তোমালোকক সিহঁতৰ পৰা আঁতৰাই দিলে যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে, ওয়ালাকাদ আফা আনকুম, আৰু নিশ্চিতভাৱে আল্লাহে তোমালোকক ইতিমধ্যে ক্ষমা কৰি দিছে। ওয়াল্লাহু যু ফাদলিল আলাল মুমিনিন, আৰু আল্লাহে প্ৰকৃততে বিশ্বাসীসকলৰ বাবে যথেষ্ট কৰোণাৰ ভাণ্ডাৰ, কৰোণাৰ অধিকাৰী, অনুগ্ৰহৰ অধিকাৰী আল্লাহে বিশ্বাসীসকলৰ প্ৰতি। তাৰ পাছত কৈছে ইজ তুসঈদুনা, আৰু যেতিয়া তোমালোক গুচি গৈছিলা, ৱালা তালউনা আলা আহাদিন, আৰু তোমালোকে কোনোফালে কাৰো কথা তোমালোকে ঘূৰি চোৱা নাছিলা। ৱাৰ ৰাসূলু ইয়াদউকুম ফি উখৰাকুম, য'ত তোমালোকৰ বাৰ্তাবাহকে তোমালোকক পিছফালৰ পৰা মাতি আছিল, তোমালোকে কিন্তু তোমালোকৰ নিৰ্দিষ্ট স্থান এৰি তোমালোকে ইতিমধ্যে পলায়ন কৰিছিলা, গুচি গৈছিলা, কাৰো কথা নুশুনি, কাৰো ফালে নাচাই, য'ত তোমালোকৰ বাৰ্তাবাহকে তোমালোকক পিছফালৰ পৰা মাতি আছিল। ফাসাবাকুম গাম্মাম বিগাম্মিন, তেতিয়া তোমালোকৰ ওপৰত দুখৰ ওপৰত দুখ পতিত কৰিলে আল্লাহে। লিকাইলা তাহজাউনা আলা মা ফাতাতুম ওয়ালা মা আসাবাকুম, লিকাইলা তাহজানু, যাতে তোমালোকে হতাশ নোহোৱা, আলা মা ফাতাকুম, যি তোমালোকৰ হাতৰ পৰা ওলাই গৈ পাবলগীয়া যি বস্তু তোমালোকে নাপালা, সেই বিষয় লৈ যাতে তোমালোকে হতাশ নোহোৱা। ৱালা মা আসাবাকুম, আৰু তোমালোকৰ ওপৰত যি অৱস্থাৰে পতিত হৈছে তাৰ ওপৰত যাতে তোমালোকে হতাশ নোহোৱা।
ওয়াল্লাহু খাইৰুম বিমা তা'মালুন। আৰু নিশ্চিতভাৱে আল্লাহে ভাল ধৰণে জানে যে তোমালোকে যি কৰি আছা। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়ক লৈ আজি চৰ্চা কিছু কৰা গ'ল। ইয়াক কাকো সমৰ্থন কৰা বা কাকো বিৰোধ কৰাৰ বিষয় নহয়। পবিত্ৰ কোৰাণক লৈ যিহেতু আমি বহিছোঁ, গতিকে ইয়াৰ কথাবোৰ আমি লুকুৱাই ৰাখিব নোৱাৰোঁ। অন্যথা আমি আল্লাহৰ ওচৰত জবাবদিহি হ'ব লাগিব। গতিকে আমি উন্মুক্ত কৰি দিছোঁ, বিচাৰ বিবেচনা সিদ্ধান্ত নিশ্চিতভাৱে আপোনাৰ। আমি এটাই ক'ব বিচাৰিছোঁ যে আমি চলিব লাগিব এই কিতাপ অনুসৰি, যিহেতু ইয়াৰ বাহিৰে আল্লাহে কোনো দলিল দিয়া নাই বুলি কৈছে। আল্লাহৰ কথাৰ ভিত্তিতে আমি এই কথাবোৰ কৈছোঁ। যি কি নহওক, ইনশাআল্লাহ আমি আশা ৰাখিম আমি প্ৰত্যেকেই যাতে বিষয়বস্তুবোৰৰ গুৰুত্ব উপলব্ধি কৰিবলৈ সক্ষম হওঁ আৰু আয়াতক লৈ যাতে আমি প্ৰত্যেকেই চিন্তা চৰ্চা কৰোঁ। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূলা ফাকতুবনা মা'আস শাহিদিন। সালামুন আলাইকুম।